নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোক সকলোকে অসমীয়া জন্মাষ্টমীৰ বহুত শুভেচ্ছা যাচিলোঁ। অকলশৰীয়াকৈ থাকোঁ যদিও মই জন্মাষ্টমী পালন নকৰাকৈ থাকিবই নোৱাৰিলোঁ। একেবাৰে কালি ৰাতিৰ পৰাই ডেক'ৰেশ্যন আৰম্ভই কৰি দিলোঁ বজাৰ কৰি মেলি। এয়া আজি ৰাতিপুৱাই 5 বজাতে উঠি গা পা ধুই একেবাৰে ফ্ৰেছ হৈ ল'লোঁ। প্লেন আছিলে পায়স বনোৱাৰ। জীৱনত প্ৰথমবাৰৰ বাবে পায়স বনাইছোঁ বাবেই এনেদৰে ধূপ এডাল জ্বলাই লৈছোঁ। পায়স বনাইছোঁ মই, কিন্তু ৰেচিপিটো সম্পূৰ্ণ মোৰ মাৰ। ফোনত কৈ আছে আৰু মই বনাই গৈহে আছোঁ। তেনেতে মই ব্লিংকিটৰ পৰা অৰ্ডাৰ দিয়া ফ্ৰেছ ফুল আৰু ফল-মূল আহি পালেহি। কি যে দিন আহিল ন, ঘৰত বহি বহিয়ে সকলো বস্তু উপলব্ধি পায়। এতিয়া জনাওকচোন ৰাইজ, কৃষ্ণ কানাই ঝুলাখনৰ ডেক'ৰেশ্যন কেনেকুৱা পালে? তাৰ পিছতে মই ভাবিলোঁ ঝুলনাত ঝুলি থকা কৃষ্ণক অলপ গা ধুৱাই লওঁ। লগতে আগদিনাখন আনি থোৱা প্ৰসাদখিনিও ঠিক-ঠাক কৰি ল'লোঁ। পায়সখিনিও বাঢ়ি ল'লোঁ। দেখাত বেয়া হোৱা নাই ন ৰাইজ? ফাৰ্ষ্ট টাইম যদিও বৰ বেছি বেয়া হোৱা নাছিলে, খাব পৰা হৈছিলে। এতিয়া চাকি গছ জ্বলাই ধূপডালো জ্বলাই ল'লোঁ। আচলতে ভক্তি কৰিবলৈ আপোনালোকে ভক্ত হ'ব লাগিব বুলি তেনে কোনো কথা নাই। মনৰ শান্তিৰ বাবেও ভক্তি কৰিব পাৰে। একে নেদেখাজনৰ ওচৰত সকলোখিনি সঁপি দিলে মনৰ দুখবোৰ কিছু পৰিমাণে হ'লেও পাতলি যোৱা যেন লাগে। এয়া দুপৰীয়া খিচিৰি খাবলৈ লৈছিলোহে, আহিলেই নহয় হুৰ-হুৰকে। গম পাইছেনে ৰাইজ? আজিতো অসমবাসী ৰাইজক কৃষ্ণই একেবাৰে কপায়েই দিলে। পিছে এই ভিডিঅ'টো মই লোৱা নহয়, মোৰ দেউতাইহে লোৱা। দেউতাহঁত নামঘৰলৈ গৈছিলে। তাতেই আহিল নহয় ভূমিকম্প ভাগ, এয়া দেখিছে? সন্ধিয়া সময়ত আকৌ এগছি বন্তি জ্বলাই অলপমান ভাগৱত পাঠ শুনি এয়া মই আজিৰ জন্মাষ্টমীৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। ডেক'ৰেশ্যন কেনেকুৱা লাগিলে জনাব দেই।